লখিমপুৰৰ পৰা আপোনালোকৰ এইটো মানে কোনটো জনগোষ্ঠীৰ হয় কোনটো জনগোষ্ঠীৰ মিচিং নেকি মিচিং ন লখিমপুৰ নাও বুজা পৰা আহিছে তেজপুৰ আগতে আহিছিলে নাই নমস্কাৰ এটা নতুন ভিডিঅ'লৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ আৰু 2024 চনৰ এইটো মোৰ প্ৰথম ভিডিঅ' আসলতে প্ৰথম দিনাই বা তাৰ পিছতে ভিডিঅ' দিব লাগিছিল যদিও বিশেষ কাৰণতে ভিডিঅ' বনোৱা হোৱা নাই আৰু কেইদিনমানৰ পৰা তেনেকৈ ওলাই গৈ ভিডিঅ' বনাবলৈ বা ভিডিঅ' বনাম বুলিয়ে ওলাই যোৱা তেনেকৈ হোৱা নাই আসলতে নিজৰ কিছু ব্যস্ততাৰ বাবে বা ব্যৱসায়িক কিছু কথাৰ বাবে হোৱা নাই বাৰু যি কি নহওক আপোনালোকে নিশ্চয় জানিছে যে 2024 চনৰ প্ৰথম কেইদিনতে বা যোৱাকালি 3 তাৰিখে যিটো ঘটনা হল অসমত যিটো ঘটনাই গোটেই দেশ জুকাৰি গ'ল বনভোজ খাবলৈ গৈ বা টিলিঙা মন্দিৰলৈ বুলি দৰ্শন কৰিবলৈ গৈ যি বনভোজকাৰী দলটোৰ দুৰ্ঘটনাত পতিত হ'ল এখন ট্ৰাকৰ সৈতে মুখামুখি সংঘৰ্ষত তাৰ কাৰণে গোটেই অসমবাসীৰ লগতে দেশবাসী দুখিত আমিও বহুত দুখ পাইছোঁ যোৱাকালিৰ পৰা ফেচবুক খুলিলেই বা বাতৰি চালেই কেৱল সেইটো নিউজেই পোৱা যায় যাৰ কাৰণে মনত কিছু ভয় শংকা সকলো ধৰণৰ আছে তথাপিওতো সকলোৱে নিত্য নৈমিত্তিক কামবিলাকতো নোহোৱাকৈ থকা নাই সকলোৱে নিজৰ নিজৰ কাম কৰিয়ে আছে যি কি নহওক যে কেইটামান কথাৰ কাৰণে এই ভিডিঅ'টো বনাইছোঁ আচলতে আপোনালোকে যদি ভুল হয় অকণমান আঙুলিয়াই দিব কাৰণ আমাৰ সদ্যহতে দেখা পোৱা যায় বিপদ অহাৰ পিছতহে আমি কিছুমান মানে কাম বা সতৰ্কবাণী দিয়া হয় তাৰ আগতে কোনো ধৰণৰ আমি চিন্তা চৰ্চা কিন্তু নকৰোঁ আগতে যেতিয়া বা এই বছৰতে যোৱা বছৰ ধৰি লওক 23 চনৰ লাষ্টৰ ফাললৈ ডিচেম্বৰ মাহৰ পৰা পিকনিকবিলাক গৈ আছে কুঁৱলী যথেষ্ট পৰিছে আপোনালোকে নিশ্চয় দেখিছে চৰকাৰেও দেখিছে প্ৰশাসনেও দেখিছে তথাপিও ৰাতি বহুত দূৰৰ যেতিয়া পিকনিক খাবলৈ কোনোবা লোক গৈছে ৰাতিপুৱা 4টা বজাতে গৈছে দুই এটা দুৰ্ঘটনাটো নোহোৱাকৈ থকা নাই হৈ আছে কিন্তু যোৱাকালি ঘটনাটো কিছু ডাঙৰ হ'ল সেইকাৰণে সকলোৱে কথাটো গম পাবলৈ সক্ষম হ'ল কিন্তু এইটো নহয় যে এইটোৱে দুৰ্ঘটনা প্ৰথম বা এইটোৱে দুৰ্ঘটনা শেষ আৰু হোৱাৰ কথা আপুনি নহ'ব বুলি আপুনি আশা কৰিব পাৰে কিন্তু আপুনি ডাঠি ক'ব নোৱাৰে বা আপুনি ভগৱানক ক'ব পাৰে যাতে এনেকুৱা ধৰণৰ দুৰ্ঘটনা যাতে আৰু নহওক বা আমিও আশা কৰিছোঁ ভগৱানক প্ৰাৰ্থনা জনাইছোঁ কাৰণ এজন লোকৰ মৃত্যু হোৱা মানে গোটেই ঘৰখনৰ মৃত্যু হোৱা নিচিনা কাৰণ আপোনালোকে দেখিছে যে কিছু কিছু লোকৰ ঘৰত 5জন লোকৰ মৃত্যু ঘটিছে সঁচাকৈ বৰ দুখ লগা কিছু ঘটনা হৈছে আৰু সঁচাকৈ বেয়া লাগিছে এতিয়া দুখ কোনে দুখ কৰিছিল কাৰ দুখৰ ফলত এনেধৰণৰ ঘটনা হ'ল সেইবিলাক আচলতে আমি ভাবি থাকিলে উত্তৰবিলাক নোলাব যি কি নহওক নতুন বছৰৰ শুভেচ্ছা আপোনালোকক জনাইছোঁ নতুন বছৰটো সকলোৰে বাবে ভাল হওক যদিও যোৱাকালি ঘটনাতে দুখ দি আছে তথাপিতো সকলোৱে নিজৰ নিজৰ কামখিনি বা যোৱাকালি সেই ঘটনাটো হোৱাৰ পিছৰ পৰা জানো সেই ৰাস্তাটোৰে গাড়ী যোৱা নাই জানো গাড়ীটো গৈ আছে বা পিকনিক অন্য মানুহ যোৱা নাই জানো গৈ আছে কিন্তু যিটো সাৱধানতা অৱলম্বন মানুহে কৰিব লাগে সেইখিনিত চৰকাৰে বা প্ৰশাসনে গুৰুত্ব দিয়াটো উচিত প্ৰশাসনে গুৰুত্ব ক'ত দিয়া দেখিছে খালি ৰেভিনিউ যিটো কালেকশ্যন কৰ সংগ্ৰহত বেছি গুৰুত্ব দিয়ে আপুনি মদ খাই আহিছেনে নে আপোনাৰ মুখত পাইপডাল লগাই দিয়ে যদি মদ খাইছে আপোনাৰ পৰা জৰিমনা বিহিছে নহ'লে যাবলৈ দিয়ে কিন্তু অকল সেইটো কৰিয়ে জানো সমস্যাসমূহ দূৰ হ'ব কাষতেই দেখোন পিকনিকস্থলীৰ কাষতেই আপোনাৰ মদৰ দোকানবিলাক বহিছে গতিকে সেইবিলাক কথাত প্ৰশাসনে গুৰুত্ব দিব লাগে এতিয়া বিভিন্ন ধৰণৰ SOP যোৱাকালি 12টা নে 15টা নিয়ম নীতিৰে এখন SOP তৈয়াৰ কৰিছে চৰকাৰে কিন্তু সেই SOPখনেই জানো তৈয়াৰ কৰিলেই জানো হ'ব আজি কাজিৰঙা নে ক'ৰবাত আপোনালোকে দেখিছে যে খেদি বনভোজকাৰী দলসমূহ খেদি ধৰিছে কিন্তু সেইটো কৰিলেতো নহ'ব বনভোজ সকলোৱে খাবলৈ যায় আমিও খাবলৈ গৈ আছোঁ বা খাবলৈ যাম অহা বছৰলৈ যাম তাৰ পিছলৈও যাম সকলোৱে যাব কিন্তু যিটো উদ্ভণ্ডালি অটপালি বা মদ খাই গাড়ী চলোৱা সেই কথাখিনি বন্ধ হ'ব লাগে সেই কথা চৰকাৰে চকু দিয়াটো আৰু বেছি কঠোৰ হোৱাটো দৰকাৰ বা ৰাষ্ট্ৰীয় ঘাইপথসমূহতো কিছুমান নিয়ম নীতি বান্ধি দি মানে চলিব লাগে আৰু আজি মই গণেশ ঘাটলৈ গৈছিলোঁ ৰাতিপুৱা কিবা এটা কাৰণে তেজপুৰৰ গণেশ ঘাট আপোনালোক সকলোৱে জানে আৰু গণেশ ঘাটত মই পিকনিক এটা পাৰ্টি লগ পালোঁ তেওঁলোক আহিছিল লখিমপুৰৰ নাওবৈচাৰ পৰা আৰু তেওঁলোক নাওবৈচাৰ পৰা মহিলাসকল আহি কি ধুনীয়া এক নৃত্য প্ৰদৰ্শন কৰি তেওঁলোকে মিচিং জনগোষ্ঠীয় লোক আছিলে তেওঁলোকে মিচিং গান এটাত মানে নাচি আছিলে আৰু মই সুধিলোঁ যে বাইদেউ আপোনালোকৰ মই ভিডিঅ' এটা কৰিব পাৰোঁ নেকি তেওঁলোকে কৰিব দিলে আপোনালোকক মই দেখাই থাকিম
তেনেকুৱা ধৰণৰ পিকনিক হ'ব লাগে বনভোজ মানে কি ঘৰতটো ভাত সদায় খাইছোঁ যিসকলে মদ খাই ঘৰত সদায় মদ খাইছে লগৰ বন্ধুৰ লগত মদ খাইছে কিন্তু পিকনিকত গৈ যাতে লগৰখিনিৰ লগত গৈ বা পৰিয়ালৰ লগত গৈ যাতে এটা সুস্থ সমাজ সুস্থ বাতাবৰণ সৃষ্টি কৰিব পাৰি সেই কথাটোতহে গুৰুত্ব দিব লাগে কাৰণ ওচৰ চাপৰিয়াৰ সৈতে এটা মিলি জুলি থকাৰ বা একেলগে গৈ নদীৰ পাৰত ভাত এসাঁজ খোৱাৰ যিটো আনন্দ সেইটোৱে হৈছে বালিভোজ বা বনভোজ তাত গৈ যদি কোনোবা লোক গৈ ৪৫জন লোক গৈ যদি তাৰে ১৫জন লোক ঘৰলৈ উভতি নাহে বা মৃত্যু হয় ইমান দুখৰ কথা গতিকে এনেধৰণৰ পৰিস্থিতি আচলতে নোহোৱাটোৱে কামনা কৰোঁ ভৱিষ্যতে যাতে এনেকুৱা ধৰণৰ নহওক আৰু মই যিটো কৈছোঁ যে লখিমপুৰ নাওবৈচাৰ পৰা মই আজি ৯ বজাত যাওঁতে নাওবৈচাৰ পৰা মানুহ আহি তেজপুৰত নাচি আছে গতিকে তেওঁলোকোতো ৰাতিপুৱা সোনকালে আহিছে তেওঁলোক মহিলাসকল আহিছে লগত ড্ৰাইভাৰ আহিছে ড্ৰাইভাৰজনে চাগে কোনো ধৰণৰ অসুবিধা পোৱা নাই বা অসুবিধাৰ তেওঁলোকৰ বা তেনেকুৱা ধৰণৰ একো খোৱা নাই চাগে গতিকে তেওঁলোক ধুনীয়াকৈ সুস্থভাৱে আহি নৃত্য কৰিছে ভোজ খাই ৰাতি ঘৰ সোমাইছেগে কিন্তু কিছুমান মানুহে ৰাতিপুৱাৰ পৰা সেই মদ চদ খাই কৰি মানে নিচাসক্ত হৈ আহি গাড়ী চলায় যাৰ কাৰণে নিজৰ লগতে আন বহু পৰিয়ালৰ মানে মৃত্যুবৰণ হয় বা পৰিয়ালক দুখ দি থৈ যায় এতিয়া সেই ট্ৰাক ড্ৰাইভাৰজনৰ কথা কি চাওকচোন দুখ কাৰ মই নাজানো যদি বাছখনৰ দুখ তেনেহ'লে ট্ৰাক ড্ৰাইভাৰজনৰতো এনেই মৃত্যু হ'ল নতুন বছৰৰ দিনটোত বা যিসকল মানুহ যাত্ৰীৰ মৃত্যু হৈছে তেওঁলোকেতো কেৱল ফূৰ্তি কৰিম বুলি ওলাই গৈছিলে ঘৰৰ পৰা তেওঁলোক গৈছে বনভোজ খাবলৈ তেওঁলোক গৈছে টিলিঙা মন্দিৰত সেৱা ল'বলৈ তেওঁলোকেতো মৃত্যুবৰণ কৰিম বুলি যোৱা নাই কিন্তু নিয়তিৰ যিটো লিখা আছে সেইটোতো হ'বই গতিকে তেওঁলোকৰ মৃত্যু হ'ল আৰু সেইকাৰণে গোটেই অসমবাসীৰ লগতে আমি বা ভাৰতবাসী সম্পূৰ্ণ দুখত আছোঁ আৰু মৃত্যু হোৱাৰ পিছত পৰিয়ালবৰ্গক 2 লাখ 5 লাখ টকাকৈ সাহায্য দি কিন্তু লাভ নাই তাৰ আগতেই যদি কিছুমান ব্যৱস্থা ল'ব পাৰি সেইখিনিহে গুৰুত্ব দিব লাগে সেই কথাটোহে মই আপোনালোকক মানে এই ভিডিঅ'টোৰ জৰিয়তে জনাব বিচাৰিছোঁ আৰু আজি যিটো দলক মই পিকনিক পাৰ্টিক লগ পাইছিলোঁ সেই তাৰ ভিডিঅ' কিছুমান মই দেখাম যে তেওঁলোকে কিমান ধুনীয়াকৈ ফূৰ্তি কৰিছে মই সুধিছোঁ আপোনালোক ক'ৰ পৰা আহিছে বাইদেউ তেওঁ কৈছে যে আমি লখিমপুৰ নাওবৈচাৰ পৰা আহিছোঁ মিচিং জনগোষ্ঠীয় লোক হয় তেওঁলোক মিচিং গান এটা নাচিছে তেওঁলোকে সাজপাৰ একেই পিন্ধি আহিছে কিমান যে ধুনীয়া লাগিছে আচলতে সেইখিনি দেখাবলৈহে এই ভিডিঅ'টো মই বনাইছোঁ জানো সেই গানটো লগাই দিলে থাকে ইয়াতে কপিৰাইটৰ কিছু সমস্যা আহিব তথাপিও মই সেই ভিডিঅ'টো বনাইছোঁ যাতে আপোনালোকেও তেওঁলোকৰ সেই পিকনিকৰ কথাটো আনন্দটোৰ লগতে উপভোগ কৰক আৰু সকলোকে পুনৰবাৰ নতুন বছৰৰ শুভেচ্ছা জনাইছোঁ নতুন বছৰটো সকলোৱে ভাল হওক আৰু যোৱাকালি হৈ যোৱা ঘটনাটো যাতে কাৰো লগতে তেনেকুৱা ধৰণৰ ঘটনা নহওক তাৰে কামনা কৰিছোঁ আৰু চাওকচোন ভিডিঅ'টো কেনেকুৱা ধৰণৰ আছিলে গতিকে ইমানেই আৰু বাই বাই Raja pada dungela, bergumona bermila.